এই বানপানীৰ সমস্যা আচলতে প্ৰায় 1.5 মাহ ধৰি এই চাবুৱা অঞ্চলৰ লগতে এই চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিসকল পথচাৰী এইসকলে ভোগ কৰি আছে আৰু এই বিগত প্ৰায় 1.5 মাহ ধৰি আচলতে এই যি বানপানীৰ সমস্যা সমাধান কৰিবলৈ বৰ্তমান সময়ত আচলতে চৰকাৰখনে বিফল হৈছে আৰু এই যি চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত আচলতে এনেদৰে ড্ৰাম দি ৰাষ্ট্ৰীয় ঘাইপথটোৰ আচলতে অধিকাংশ বেৰা দি ৰখা হৈছে। মোৰ সৈতে আছে অসমীয়া যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি। কি ক'ব চাবুৱাৰ যি সমস্যা প্ৰায় 1.5 মাহ ধৰি আচলতে এই সমস্যা ভোগ কৰি আছে চাবুৱা অঞ্চলৰ চাওক চাবুৱা এইটো 1.5 মাহ ধৰি সমস্যা সমাধানৰ এই যোৱা প্ৰায় 3টা বছৰ এই ধাৰাবাহিকভাৱে ইয়াত এই ৰাইজে চাবুৱাবাসী ৰাইজে ভুক্তভোগী জৰাজীৰ্ণপট্টিয়ে বা এই কৃত্ৰিম বানপানীয়ে সমস্যা ভুগি আহিছে। এই ক্ষেত্ৰত আমি লোক নিৰ্মাণ বিভাগৰ লগতে চাবুৱা পৌৰসভাক আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণাই দিছোঁ। আমি ধাৰণা হৈছে, আমি ভাবিবলৈ বাধ্য হৈছোঁ যে চাবুৱা কৃত্ৰিম মানে যে কিছু লোকৰ পকেটলৈ অহা কলাধন অহা এক আহিলা হিচাপে পৰিগণিত হৈছে নেকি বা তেখেতলোকে ব্যৱহাৰ কৰিবৰ কাৰণে সক্ষম হৈছে নেকি, এনেধৰণৰ আমাৰ ধাৰণা হ'বলৈ বাধ্য হৈছে। যিহেতু অবিজ্ঞানসন্মতভাৱে প্ৰতি বছৰে এই কৃত্ৰিম বানৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত অনুন্নতভাৱে পদক্ষেপ লোৱা গতিকে বাৰে বাৰে এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত বিফল হৈছে আৰু চাবুৱাবাসীৰ লগতে সমগ্ৰ এই ৰাষ্ট্ৰীয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে অহা যোৱা কৰাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যোৱাৰ ইয়াত ৰোগীসকলো ইয়াত ভুক্তভোগী হৈছে। যোৱা 2টা দিন পূৰ্বে অৰূপ গগৈ নামৰ এজন ব্যক্তি এই পথৰতে পৰি মৃত্যুবৰণ হ'বলগীয়া হৈছে। তেনে ক্ষেত্ৰত আমি লোক নিৰ্মাণ বিভাগৰ লগতে অসম চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণাই দিছোঁ। যিহেতু ভাৰত চৰকাৰকো আমি গৰিহণাই দিছোঁ, যিহেতু অসমৰ প্ৰতিটো সম্পদে যদি ৰাষ্ট্ৰীয় সম্পদ হয় তেনেহ'লে অসমৰ সমস্যাবিলাক কিয় ৰাষ্ট্ৰীয় সমস্যা নহয়, তাৰ বাবে আমি কিন্তু অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক আমি তীব্ৰ ভাষাৰে গৰিহণাই দিছোঁ আৰু লগতে চাবুৱাৰ লগতে অসমৰ সমগ্ৰ প্ৰান্তত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা স্থায়ী সমাধানৰ ক্ষেত্ৰত বিজ্ঞানসন্মতভাৱে ব্যৱস্থা কৰিবৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা দাবী জনাইছোঁ। দেখা পোৱা গৈছে এই যি কৃত্ৰিম বানৰ সমস্যা বানপানীৰ সমস্যা আচলতে যিসকল স্থানীয় ৰাইজ তেওঁলোকে অভিযোগ কৰিছে ড্ৰেইনেদি আচলতে পানীটো যোৱা নাই আৰু এটা ফালে দেখা গৈছে এতিয়াও বৰ্তমান সময়তো আচলতে বিভাগীয় কৰ্তৃপক্ষসকলে এই যি ড্ৰেইন চফা কৰাত লাগিছে, কিন্তু বাৰে বাৰে তেওঁলোকে এই কাৰ্য কৰাৰ পিছতো আচলতে ব্যৰ্থ হৈছে। কি ক'ব ইয়াৰ কথা হ'ল, প্ৰথম কথা হ'ল মই ক'লোঁ এইটো পকেটৰ কেৱল কলাধনৰ আহিলা হিচাপে এই কৃত্ৰিম বানৰ চাবুৱাৰ সমস্যাটোক স্থায়ী সমাধান হোৱাৰ ক্ষেত্ৰত যেন আমোলাসকলে পৌৰসভাই হওক লোক নিৰ্মাণ বিভাগে স্থায়ী সমস্যাৰ সমাধান বিচৰা নাই। এইটো কথা জলদত পটপটকৈ ফুটি উঠিছে, যিহেতু বিজ্ঞানসন্মতভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই প্ৰতি বছৰে 2-3 মাহকৈ ইয়াত চাবুৱাবাসী ৰাইজৰ লগতে ৰাষ্ট্ৰীয় ৩৭ নং ঘাইপথৰ ওপৰেদি অহা যোৱা কৰা কলেজীয়া ছাত্ৰ ছাত্ৰী লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ ভুক্তভোগী হ'বলগীয়া হয় আৰু বহুতো যুৱক যুৱতী ইয়াত পৰি আঘাতপ্ৰাপ্ত হৈ চিৰজীৱনৰ কাৰণে পংগু হ'বলগীয়া হয়। হয়, আচলতে মই পুনৰ কেমেৰা সহযোগ মই দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। এই আপোনালোকে দেখিছে এফালে যদি গাড়ীসমূহ যায় আনফালে ৰৈ দিবলগীয়া হয়। মোৰ সৈতে আৰু স্থানীয় যুৱক আছে। কি ক'ব চাবুৱাৰ এই সমস্যা দীৰ্ঘদিনীয়া সমস্যা কিন্তু সমাধান হোৱা নাই? হয়, নিশ্চিতভাৱে অতি লজ্জাৰ বিষয়। আজি এদিনৰ এয়া দুৰ্বিষহ যাতনা নহয়, এয়া বছৰ ধৰি কৃত্ৰিম বানৰ সমস্যা। তদুপৰি প্ৰায় মিনিমাম 1 মাহ হ'ল আজি যিটো অৱস্থা হৈছে 1/3 পথেদি অহা যোৱা কৰি থাকিব লগা হৈছে অতি বিপদসংকুলভাৱে। কেইবাজনো গুৰুতৰভাৱে দুৰ্ঘটনাত পতিত। কালিৰ দিনটোতে প্ৰায় 10জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে এই প্ৰকাণ্ড গাঁতত পৰি। ইতিমধ্যে দেখিছে এটা অংশ বন্ধ কৰি থ'ব লগা হৈছে বিভাগে, কিয়নো এই গাঁতত পৰিলে নিশ্চিত মৃত্যু। গতিকে এটা অংশ বন্ধ কৰি দিছে, এটা অংশ অহা যোৱা কৰিছে। কিমান দিন চলিব এই চৰকাৰী অৱহেলা, কিমান দিন চলিব সংশ্লিষ্ট বিভাগৰ লোক নিৰ্মাণ বিভাগৰ পৌৰসভাৰ সকলোৰে সামগ্ৰিক ব্যৰ্থতা বুলি ক'ব লাগিব। আৰু এই সঁচাকৈ যদি এইদৰে আৰু কেইদিনমান চলি থাকিবলৈ হয়, ইয়াত মুঠতে এইটো এটা নৰক যন্ত্ৰণাত পৰিণত হ'ব, মৃত্যু গহ্বৰ হিচাপে পৰিণত হ'ব। সেয়া আমি চৰকাৰক অনতিপলমে সংশ্লিষ্ট সকলো বিভাগক আমি অনুৰোধ জনাইছোঁ, এই গুৰুত্ব দিয়ক। সৰ্বানন্দ সোণোৱাল যদি আপুনি নতুন দিল্লীতো আছে, এবাৰ আহক, চাবুৱাবাসীৰ বেদনা চাই যাওকহি। আৰু তথা সকলোৱে কৈছোঁ, পুনাকন বৰুৱাদেৱ আৰু পৌৰসভাৰ সংশ্লিষ্ট সকলো বিভাগক আমি অনুৰোধ জনাইছোঁ, সকলোৱে মিলি এই সমস্যাটোৰ স্থায়ী সমাধান কৰি চাবুৱাবাসীৰ দুৰ্বিষহ যাতনাৰ অন্ত পেলাওক। আচলতে উন্নয়নকামী যিখন চৰকাৰ উন্নয়নৰ কথা কয়, কিন্তু উন্নয়নৰ ঢাক ঢোল বজাই থাকে, কিন্তু এই সমস্যাসমূহ 1.5 মাহ ধৰি আচলতে তেওঁলোকে সমাধান কৰিব পৰা নাই। হয়, এয়া উন্নয়নৰ নমুনা এয়া বুলি ক'ব লাগিব, আমি কটাক্ষ কৰিব লাগিব। কিয়নো প্ৰকৃততে ৰাস্তা যাতায়াত লাগে, প্ৰধানত নিতৌ
অৰুণাচলৰ পৰা নিতৌ আহে ইয়ালৈ। ইয়াত আমাৰ ডিব্ৰুগড় তিনিচুকীয়াৰ অবিভক্ত ডিব্ৰুগড় জিলাৰ লোকসকলৰ কথা আমি নকওঁ, অৰুণাচলৰ সুদূৰ অৰুণাচলৰ পৰা নিতৌ এইটোৱেই একমাত্ৰ যোগাযোগ অন্যতম আছাম মেডিকেল কলেজলৈ। ৰোগী ঘূৰি যোৱা ঘটনাও আজি হৈছে, আমি দেখিছোঁ চকুৰ আগতেই। গতিকে আমি আশা কৰিম নিশ্চিতভাৱে সকলোৱে এই সমস্যা সমাধান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।